নমস্কাৰ, পুনৰবাৰ মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি মই বনাই আছোঁ পৰঠা আৰু চাহ আমাৰ মাইনাজনীৰ কাৰণে। এতিয়া মই যাবলৈ ওলালোঁ ৰঙাপানী। এয়া আহি পালোঁগৈ আমাৰ ৰঙাপানীৰ ঘৰখন। তাৰপিছত বাইদেৱে ক'লে ব'লকচোন বাৰীখনত যাওঁ, আৰু আপোনালোককো আমাৰ বাৰীখনৰ পৰিৱেশটো দেখুৱালোঁ। এতিয়া আমি যাবলৈ ওলালোঁ চেনিগোহাঁইলৈ বুলি। এয়া যে ৰাস্তাটো দেখিছে আমাৰ সত্ৰত যোৱা ৰাস্তা। আহি পালোঁগৈ আমি চেনিগোহাঁই, আৰু চেনিগোহাঁইৰ মেইন মন্দিৰটো নতুনকৈ বনাই থকা হৈছে। আইসকলে এতিয়া নাম ধৰি আছে, আৰু ইয়াতে চেনিৰে শৰাই আগবঢ়োৱা হয়। ইয়াত কোনো মাহ প্ৰসাদৰ শৰাই আগবঢ়োৱা নহয়। আমাৰ ইয়াত টিকলিজনীক চাওকচোন, তাই চাই হাঁহি আছে। আপোনালোককো চেনিগোহাঁই ভালে কুশলে ৰাখক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।